নমস্তে বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। আজি মোৰ তামোলৰ খেতিৰ ওপৰত সৰু এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আচলতে তামোলৰ খেতি এটা মানে ছাষ্টেইনেবল খেতি, যিহেতুকে তামোল মানে এবাৰ পুতিলে পুতাৰ পৰা 4-5-6 বছৰত মানে ফল আহে আৰু তাৰ পৰা মোটামুটি 20-25 বছৰ কিবা এটা ইনকাম দিয়ে। তো সেইফালৰ পৰা ভাল এটা ছাষ্টেইনেবল কাল্টিভেশ্যন হ'ল তামোলৰ খেতি। তো তাৰ ওপৰত মানে ময়ো সৰুকৈ এখন তামোলৰ বাগান লগাইছোঁ। তামোলৰ বাগান লগাৰ উদ্দেশ্য হ'ল কি, মানে কিছু অলপ মাটি এটা এংগেজ কৰি থোৱা, য'ত মানে যিটো চাই পেলাইও ভাল লাগে আৰু য'ত মানে বহুত বেছি কষ্ট কৰিব লগা নহয়, যিহেতুকে মোৰ সময়ৰো অভাৱ আৰু বহুত বেছি মানে লাগি থাকিব নোৱাৰোঁ। সেইকাৰণে তামোলৰ খেতি মোৰ কাৰণে এটা ভাল মানে কম কষ্টৰ খেতি, সেইকাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। আজি আপোনালোকক দেখুৱাম মোৰ তামোলৰ বাগানখন। চাই পেলাই ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিত তামোলৰ এটা বিশেষ অৱদান আছে, তামোলৰ এটা বিশেষ স্থান আছে। এনেইতো আমি অসমীয়া মানুহে তামোল নহ'লে নচলে। কোনোবা অতিথি আহিলে তামোল দিব লাগিব, মানে কোনোবাক সন্মান যাচিবলৈও তামোল পাণ আগবঢ়াব লাগিব। তো তামোলৰ মানে বিশেষ এটা অৱদান আছে। আৰু তাৰ উপৰিও মানে আৰ্থিক ক্ষেত্ৰতো মানে তামোলৰ এটা বিশেষ অৱদান আছে। মানে আমি সৰুৰ পৰা ককা দেউতাৰ দিনৰ পৰাই দেখি আহিছোঁ, অসমৰ প্ৰতি ঘৰ মানুহৰ মানে গ্ৰাম্য এৰিয়াৰ কথা কৈছোঁ, টাউনত বাৰু নাথাকিব পাৰে, আমাৰ গাঁৱলীয়া ঠাইত প্ৰতি ঘৰ মানুহৰ ঘৰত নাই বুলিও 5ডালকৈ মানে তামোল আগৰ পৰা আছিলে। আৰু এই তামোলখিনি মানে নিজে খোৱাত ব্যৱহাৰ কৰে, নতুবা মানে হঠাৎ কেতিয়াবা এনেকুৱা মানে প্ৰয়োজন হৈ পৰিছিল আগতে, যেতিয়া মানে এই তামোলখিনি বিকি ঘৰৰ কিছুমান প্ৰয়োজনীয় কাম কৰা দেখা যায়। কেতিয়াবা কেঁচা তামোল বিকি, কেতিয়াবা পকা তামোল, নহ'লে মানে টানৰ দিনত মানে যিটো আমাৰ বুঢ়া তামোল বুলি কয়, মাটিত পুতি থোৱা তামোল, সেইটো বিকি হ'লেও আমি আমাৰ কিছুমান সৰু সুৰা অভাৱ আমি দূৰ কৰিবলৈ, তামোলৰ দ্বাৰাই দূৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ ককা দেউতাৰ দিনতো মানে আমাৰ বাৰীত মানে বহুত তামোল আছিলে আৰু ককা বা আইতাই তেতিয়া সেইবিলাক তামোল একেদিনাই গোটেইবিলাক তামোল পাৰি পেলাই বিকিছিল আৰু ভাল মানে অংক এটা মানে এমাউণ্ট এটা পাবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, মানে এজন মানুহক মই উদ্ভিদ বিজ্ঞানী এজনক লগ পাইছিলোঁ। তেওঁ কৈছিল কি, তেওঁ নিজে তামোলৰ খেতিৰ ওপৰতে মানে বেছিকৈ এডভান্স দিয়ে বা গৱেষণা কৰিছিল। তেওঁ কয় কি, তামোলৰ খেতি কম পৰিমাণে কৰিব লাগে, বেছি পৰিমাণে তামোল খেতি কৰি মাটিডৰা মানে মিছ ইউজ কৰিব নালাগে। কাৰণ তেখেতৰ মতে তামোল ফলো নহয় আৰু তামোল খাদ্য সামগ্ৰীও নহয়। যিহেতুকে মানে তামোল ফলো নহয়, তামোল খাদ্য সামগ্ৰী নহয়, বেছি সৰহসংখ্যক মাটিত যদি আমি তামোল খেতি কৰোঁ তেতিয়াহ'লে আমাৰ খাদ্য বস্তুৰ অভাৱ হ'ব পাৰে। সেইবাবে মানে এটা সৰু এমাউণ্টৰ মাটিত মানে তামোল খেতি কৰিব লাগে, বহুত বেছি ডাঙৰ এমাউণ্টৰ মাটিত তামোল খেতি কৰিব নালাগে। ময়ো মোৰ এইখন সৰু তামোলৰ বাগান, ইয়াতে মই যোৱা বছৰ এবছৰ পাৰ হ'ল বাৰু, 1.5 বছৰমান হ'ল তামোলখিনি লগাবৰ। এইবিলাক তামোল এনেকুৱা হৈছে কিছুমান তামোল। তো এইখিনি তামোল মানে 1.5 বছৰৰ ওচৰা-ওচৰি লগাব। কিছুমান আৰু মানে জাগা খালী আছে, ঠাই খালী আছে, সেইবাবে আজি ভাবিলোঁ কেইটামান পুলি পুতি থৈ দিওঁ। এতিয়া যিহেতুকে পুলি পুতিবৰ ঠিক বতৰ, অলপ জলপকৈ বৰষুণো আহি আছে আৰু মানে তামোল ৰোৱাৰ হয়তো ঠিক সময় হৈছে। সেইবাবে কিছু সংখ্যক পুলি মই আজি আনিলোঁ আৰু এই তামোলৰ বাগানখনত মই পুতিম বুলি ভাবিছোঁ। একচুৱেলি মোৰ এইখন মানে ইয়াতে মোটামুটি 700মান তামোল ধৰে, 700 জোপামান, আৰু 700 জোপামানৰ ভিতৰত আছিলে 550-600মান তামোল আগতে পুতা গৈছিল বাৰু, অলপ চলপ বাকী আছিল। সেইখিনি তামোল মই আজি ইয়াতে পুতিম বুলি ভাবিছোঁ।
এইখিনি তামোল পুতিলে আৰু মই ইয়াত এইটো মোৰ এইখন সৰু বাগান 3 বিঘা মাটিৰ এইখন সৰু বাগান তো এইখন বাগানখন মোৰ সম্পূৰ্ণ হৈ যাব তাৰপিছত লাহে লাহে ইয়াতে দেখিছে কলবিলাক এই যে কলবিলাক লাহে মানে এইবাৰ লাষ্ট প্ৰডাকশ্যন কলৰ হ'ব আৰু 3 বছৰ হ'ব কলখিনিত তো এইবাৰ কলখিনি মানে হোৱাৰ পিছত কাটি দিয়া যাব তাৰপিছত আৰু মানে ইয়াতে কল নাথাকে অকল তামোল থাকিব তাৰপিছত তামোলৰ লগত আৰু ইণ্টাৰক্ৰপিঙত কি কৰিব পৰা যায় সেইটো পিছত চাম তো আজি আমি এনেকৈ মানে তামোল ৰুই আছোঁ যিখিনি মানে ঠাইত পুলি য'ত লাগিছিল মানে বেছিভাগ পুলি মই পুতিছিলোঁহে কিন্তু কিছু সংখ্যক পুলি যেতিয়া পুতিছিলোঁ তেতিয়া মানে অলপ বতৰটো অলপ ৰ'দ বেছিকৈ দিলে সেইকাৰণে কিছু সংখ্যক পুলি মৰিছিলে তো এতিয়া আজি গোটেইখিনি ঠাইতে মই যি য'ত পুলি লাগে পুলি পুতি পেলাই মই এইখন বাগান মোৰ সম্পূৰ্ণ কৰিলোঁ এতিয়া ভৱিষ্যতে কি হয় ইয়াৰ পৰা কি প্ৰডাকশ্যন আহে সেইটো সময়ে ক'ব মোৰ আগতে পুতা পুলিখিনি কিন্তু মানে এতিয়া ৰ'দ লগা হৈছে এতিয়া মানে তামোল কলৰ গছবিলাক কাটি দিব লগা হৈছে কলৰ গছবিলাক কাটি দিলেই সিহঁতে ঠন ধৰি উঠিব আৰু ডাঙৰ মোটা হৈ উঠিব আৰু এনেকুৱা পুলিবিলাক মোটামুটি হয়তো 2 বছৰ পিছত 3 বছৰ পিছত লগাব আৰম্ভ কৰিব ফুলিয়াব আৰম্ভ কৰিব এইডাল যে পুলিডাল দেখিছে এইডাল আগৰৰ পুলি এইডাল গছডাল মানে আগৰ গছ তো এইডাল এনেকুৱাবিলাক 2 বছৰত মানে লাগিব আৰম্ভ কৰিব সেইকাৰণে এতিয়া ভাবিছোঁ কলখিনি সোনকালে কাটি এইবাৰ যিহেতুকে মানে কলৰ এইবাৰ মানে এতিয়া চলি আছে কলবিলাক লাগি আছে পকা আৰম্ভ কৰিলে কলখিনি পুতি পেলাই বিকি পেলাই কলগছবিলাক কাটি এইখন আৰু তামোলৰ বাৰী হৈ ইয়াতে কৰি ৰাখিম বুলি ভাবিছোঁ বাকী তামোলৰ লগত এতিয়া বৰ্তমান অমিতা খেতি কৰিব পৰা যায় বা লেবু টেঙাৰ খেতি নেমুৰ খেতি সেই সময়ত দেখা যাব কি হয় এতিয়া বৰ্তমান তামোল লগাই আছোঁ তো এয়া মানে সময় অতিবাহিত কৰাৰ এটা ভাল ঠাইও হ'ব মোৰ ভৱিষ্যতৰ কাৰণে আৰু হয়তো কিবা এটা ইনকামৰো ৰাস্তা হ'ব পাৰে সেই বুলি এইখিনি কৰি থকা গৈছে মই বেছিকেলি মানে কৰি আছোঁ বৰ্তমান হেৰিৰ কাৰণে মানে ৰিটায়াৰমেণ্ট লাইফৰ কাৰণে যাতে এটা বস্তু দেখি পেলাই মানে এটা ভাল এটা ঠাই এটা দেখি পেলাই মানে সময়খিনি সোনকালে অতিবাহিত হয় আৰু ভাল লাগে মনত এটা শান্তি পোৱা যায় এইবিলাক তামোল মই যোৱা বছৰ 1 বছৰ বেছি হৈ গ'ল 1.5 বছৰমান হ'ল এইবিলাক তামোলৰ আৰু এইবিলাক তামোল ধুনীয়া ঠন ধৰি উঠিছে এইবিলাক দেখি পেলাই মানে মনটো ভাল লাগে মই মানে বহুত দিনৰ মূৰত এইবিলাক তামোল দেখিলোঁ তো এইবিলাক বহুতখিনি ডাঙৰ হৈছে এতিয়া মোটামুটি ওখটো প্ৰায় 12 ফুটমান মানে পাতৰ সৈতে 10-12 ফুটমান ওপৰলৈ গৈছে আৰু মানে গছ ধৰিছে আৰু মানে গাঁঠি ধৰিব পাপ ধৰিছে ওচৰৰ পৰা চালে গম পাব তো এনেকৈ লাহে লাহে বাঢ়ি যাই থাকিব তামোলৰ বাৰীখন আৰু এইবিলাক দেখি পেলাই মানে আপুনি যদি কিবা এটা কাম এটা কৰে সেইটো কামটোৰ যেতিয়া ৰিজাল্ট এটা ওলায় ফল এটা ওলায় মানে চাই ভাল লাগে এই ভাল লগাটো এটা মানে পৰম তৃপ্তি মানে পৰম আনন্দ সেই আনন্দটোৰ কাৰণে কামবিলাক কৰি থকা যায় ভিডিঅ'টো যদি ভাল পায় চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ